চক আপুনি যিবোৰ দায়িত্ব অসমৰ ৰাইজে তেওঁক দিছে বিজেপি প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে আমি সেই বিষয়বোৰ বিশ্লেষণ কৰিব খোজা নাই তেওঁক অফুৰন্ত সুযোগ দিছিলে ৰাইজে তেওঁ চূড়ান্তভাৱে ব্যৰ্থ আৰু জাতিটোক প্ৰচণ্ডভাৱে অন্যায় কৰিছে গতিকে জাতীয় জীৱনৰ কাৰণে এগৰাকী বিশ্বাসঘাতক প্ৰতাৰকৰ লগত মোৰ যুঁজ মই এইখন যুঁজৰ কাৰণে মই ৰৈ আছো আৰু প্ৰথম যিদিনাখনে তেওঁলোকৰ আগৰ প্ৰাৰ্থীগৰাকী নাম ইয়াত কৰ্তন হৈছে সেইদিনাখন বিজেপিৰ প্ৰথম পৰাজয় কাৰণ 10টা সমষ্টিত 10 গৰাকী বিজেপিৰ এমএলএ 2 গৰাকী ৰাজ্য চৰকাৰৰ মন্ত্ৰী 2 গৰাকী কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰী প্ৰথম 5 গৰাকীৰ মাজতে থাকে বুলি কয় আৰু 42 লাখ কৰ্মকৰ্তা বুলি তেওঁলোকে ফুটনি মাৰি থাকে মাৰি থকাৰ পিছত তেওঁলোকে আগৰ প্ৰাৰ্থীগৰাকী ইয়াৰ পৰা অতৰাব লগা আছে আমি পৃষ্ঠভংগ দিব লগা আছে বিজেপি সেইদিনাখনেই বিৰোধী শক্তিয়ে আমি প্ৰথমটো জয়ৰ সোৱাদ পাইছো আৰু দ্বিতীয় জয় আমি পাইছো যিদিনাখন সৰ্বানন্দ সোণোৱালক দিনৰ নাম ঘোষণা কৰিলে কাৰণ জাতিটোক আটাইতকৈ বেছি অন্যায় কৰা বিশ্বাসঘাতকতা প্ৰতাৰণা কৰা নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে মনে মনে থকা মৌন সোণোৱালৰ ভূমিকাত থকা ব্যক্তিগৰাকীয়ে সৰ্বানন্দ সোণোৱাল অসমৰ ৰাইজেতো এতিয়া আগৰ যিবোৰ ৰাইজে দিছিলে তেওঁক এইবোৰ গুছি সকলো খলনায়ক হ'ল এতিয়া জাতীয় খলনায়ক জাতীয় শব্দটো লগাবলৈ বেয়া খলনায়ক হৈছে গতিকে মই এই যুঁজখনৰ কাৰণে অধীৰ আগ্ৰহেৰে মই অপেক্ষা কৰি আছো কাৰণ তেওঁ কৰা অন্যায়ৰ প্ৰতিটো কথা ৰাইজক জনাব লাগিব আৰু এখন যুঁজ কেৱল মাত্ৰ সৰ্বানন্দ সোণোৱালৰ লগত লুৰিণজ্যোতি গগৈ যুঁজ নহয় ইফালে সৰ্বানন্দ সোণোৱাল আছে আৰু এইফালে অসমৰ জনগণ আছে অসমৰ জনগণক অতদিনে কৰা অন্যায় অবিচাৰ বিশ্বাসঘাতকতা প্ৰতাৰণা তাৰ বিৰুদ্ধে অসমৰ জনগণে বিজেপি প্ৰাৰ্থীগৰাকীৰ লগত যুঁজ দিব 5 গৰাকী বীৰ শ্বহীদক কৰা হত্যাৰ কৰা কথা পাহৰি যোৱা নাই মনে মনে সেই সময়ত যে মোক একাখৰীয়া নকৰিব বুলি কান্দিছিল একাখৰীয়া মানে তেওঁক জনগণে হৃদয়ৰ পৰা মুচি দিছে জনগণৰ সংকটৰ সময়ত যদি ৰাইজৰ লগত নাই ৰাইজৰ লগত যদি থিয় নহল তেতিয়াহলে ৰাইজে মই ভাবো যে তাৰ উচিত শিক্ষা আৰু উত্তৰ এবাৰ নিশ্চিতভাৱে দিব গতিকে ৰাইজৰ সময়লৈ মই অপেক্ষা কৰিছো তেওঁৰ নাম ঘোষণা কৰাৰ দিনাই তেওঁৰ দ্বিতীয় পৰাজয়টো হৈছে কাৰণ তেওঁৰ পৰাজয়টো হৈ আহিছে কাৰণ নিজৰ গাদী ৰক্ষা কৰিব নোৱাৰা মানুহে মই কৈছো যে জাতি মাটি ভেটি ক'ত ৰক্ষা কৰিব পাৰিব ক'ত জাতি ৰক্ষা কৰিব পাৰিব গতিকে এই কথাবোৰ বতৰবোৰ মানুহে চাই আছে আজি জাতি সংকটত এইটো সময়ত জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে যুঁজ দিবলে যুঁজাৰু লাগে সংগ্ৰামী লাগে ইয়াত কোনো ধৰণৰ আত্মসমৰ্পণকাৰী কোনো ভীৰু ব্যক্তিৰ অসমৰ জাতীয় জীৱনত স্থান নাই গতিকে এতিয়া ৰাইজে সঠিক সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে ল'ব গতিকে এইবাৰ যুঁজখনত এফালে সৰ্বানন্দ সোণোৱাল কা আন্দোলনৰ 5 গৰাকী শ্বহীদৰ আত্মা পবিত্ৰ আত্মা তেওঁলোকে কাখন জাপি দি অসম চুক্তিক সম্পূৰ্ণৰূপে নাচ্ছাত কৰিলে সেই সময়তে 855 গৰাকী শ্বহীদক দ্বিতীয়বাৰৰ বাবে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত হত্যা কৰা হ'ল 5 নম্বৰ দফা সম্পূৰ্ণৰূপে নাচ্ছাত কৰি দিয়া হ'ল অসম চুক্তি অপ্ৰাসংগিক হৈ গ'ল আৰু 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে কমিটি বনাই দিয়াৰ পিছতো তেওঁৰ দিনতে তেওঁ মুখ্যমন্ত্ৰী হৈ থাকোঁতে ধোঁৱা চাঙত তুলি ৰাখিলে আজিও সেই প্ৰতিবেদন আজিও মানুহে বিচাৰি পোৱা নাই 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহল চাহ জনগোষ্ঠীক 350 টকা তেওঁলোকক দিন মজুৰি দিম বুলি কৈছিল আজিলৈকে নিদিলে গতিকে এই কথা বতৰবোৰ মানুহে পাহৰি যোৱা নাই তেওঁ কি কৰিলে জাতিটোক কিমান গতিকে বিশ্বাসঘাতকতা কোনটো পৰ্যায়লৈকে কৰিলে গতিকে মই এই যুঁজখনৰ কাৰণে মই সাজু হৈ আছিলো আপুনি ঠিকেই কৈছে যে একেগৰাকী মাতৃৰ সন্তান কিন্তু ডাঙৰ সন্তান যেতিয়া অবাতে যাব যেতিয়া অন্যায়ৰ লগত সংগ দিব ন্যায় প্ৰতিষ্ঠাৰ যুঁজৰ কাৰণে দুৰ্যোধনৰ বিৰুদ্ধে অৰ্জুনৰ সৃষ্টি হ'বই লাগিব গতিকে এই ন্যায় প্ৰতিষ্ঠাৰ যিখন সংগ্ৰাম যিখন যুঁজ এইখন যুঁজত মই অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছো ডিব্ৰুগড়বাসী ৰাইজৰ ওচৰত শত কোটি প্ৰণিপাত তেওঁলোকৰ সকলোৱে যাতে আশীৰ্বাদ বৰ্ষণ কৰে আৰু মই আশা ৰাখিছো এবাৰ জয় ৰাইজৰ হ'ব জনতাৰ হ'ব আমি আৰম্ভণিৰে পৰা এই সম্পৰ্কত মই বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক হিচাপে গোটেই বিষয়বোৰ মই আমাৰ মঞ্চতো কৈছো আৰু যিবোৰ দলৰ তেওঁলোকৰ নেতা দিল্লীত আছে বা ৰাষ্ট্ৰীয় স্তৰত আছে তেওঁলোককো মই গোটেই কথাবোৰ কৈছো যে কাৰণ বিষয়সমূহ যেহেতু ইয়াৰ নহয় ৰাজ্যিক পৰ্যায়ত আলোচনা কৰি শেষ কৰিব নোৱাৰি
ৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁলোকে আলোচনা কৰি বিষয়টো নিষ্পত্তি কৰিবৰ কাৰণে অনুৰোধ জনাইছে। মই কিন্তু আশাবাদী, মই আজিও আশাবাদী যে বিজেপিক হৰুৱাবলৈ যিহেতু ৰণকৌশল দৰকাৰ, এই ৰণকৌশলত সকলোৱে সহযোগিতা আগবঢ়াব। আমাৰ দলৰ প্ৰাৰ্থী ইতিমধ্যে ঘোষণা কৰা হৈছে, বাকী দলৰ কোনো প্ৰাৰ্থী ঘোষণা কৰা হোৱা নাই, এইটো কথা সকলোৱে জানে। গতিকে বাকী বিষয়বোৰৰ সম্পৰ্কত আমি দলে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, ইতিমধ্যে চৌকছ কৰিছোঁ এই গোটেই বিষয়টোক লৈ। পৰৱৰ্তী দিনসমূহত আমি সাংবিধানিকভাৱে যেনেকৈ আগবাঢ়োঁ সেইধৰণে আগবাঢ়োঁ।